নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ সেকেন্ড ইউনিট টেষ্টৰ গণিতৰ এখন ইম্পৰ্টেন্ট প্ৰশ্ন কাকত লৈ আহিছো প্ৰশ্ন কাকতখনত অহা এমসিকিউ কেইটা মই তোমালোকৰ হৈতে এইটো ভিডিঅ'ত ভালদৰে ডিসকাস কৰিম তোমালোকে প্ৰশ্ন কেইটা ভালদৰে মন কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ হৈতে শেয়াৰ কৰি দিবা ইয়াত অহা প্ৰথম প্ৰশ্নটো চোৱাচোন কি আছে যদি এটা সমান্তৰ প্ৰগতি d = -4 n = 7 আৰু an = 4 তেন্তে a এর মান হ'ব অপচন দিয়া আছে b এটো a হ'ব লাগিছিলে a টো দিয়া আছে 6 b টো 7 c টো 20 আৰু d টো 28 কি দিয়া আছে প্ৰথমতে আমি কি লিখিম d টো দিয়া আছে 4 কোৱেশ্চন নম্বৰ 1 টোত d টো কি দিয়া আছে -4 আৰু n টো দিয়া আছে 7 আৰু an টো দিয়া আছে 4 আমাক কি লাগে a এর মান লাগে এতিয়া আমি an = আমি কি লিখিব পাৰিম a + n - 1 d লিখিব পাৰিম এতিয়া a নৰ তলত আমি কি লিখিম এটো 4 আছে 4 লিখিম a জায়গাত আমি একো নিলিখো n ৰ জায়গাত আমি লিখিম 7 - 1 d জায়গাত আমি লিখিম -4 4 = কি হ'ব a + হাতৰ পৰা এক গলে আমি পাম 6 - 4 4 = কি হ'বগে গৈ a + আছে -6 * 24 a = কি হ'ব 4 + 24 কাৰণ 24 টো সমান চিহ্নৰ হুহাতে মাইনাস চিহ্ন আছিল সমান চিহ্নৰ বাহাতে আহিলে প্লাস হৈ গুছি আহিলে a = কি হ'লগে গৈ এটো 28 তেতলে আমি a মানটো আমি কি পালোগে গৈ 28 অপচন হ'ব d টো নেক্সট প্ৰশ্নটো কি আছে যদি 18, a, b, -3 সমান্তৰ প্ৰগতিত থাকে তেন্তে a + b মান কি আমাক দিয়া আছে চোৱা প্ৰথমতে মন কৰিবা এনেকুৱা সমান্তৰ প্ৰগতিৰ প্ৰশ্ন থাকিলে সদায় d টো সদায় একে হ'ব তোমালোকে হেতু কথা মন কৰিবা d টো সদায় কি হ'ব সমান্তৰ প্ৰগতিটো সাধাৰণ অন্তটো সদায় সমান হ'ব আমাক কি দিয়া আছে দুই নম্বৰটো চাবা দেই 18, a, b, -3 টো সমান্তৰ প্ৰগতিত থাকিলে আমাক a + b মানটো আমি উলিয়াব লাগে তেলে যেহেতু সমান্তৰ প্ৰগতিত আছে তেলে আমি কি লিখিম a - 18 এটোৰ পৰা এটো বিক কৰিলে আমি জি পাম ইকুৱেল কি হ'ব এটোৰ পৰা এটো বিক কৰিলে আমি সমানে পাম -3 - b কাৰণ a ৰ পৰা 18 বিক কৰিলে আমি পাম d টো আকৌ -3 ৰ পৰা b টো বিক কৰিলে আমি কি পাম d এ পামগে হেতু কাৰণে হিয়তৰ সাধাৰণ অন্ত কি হ'ব সদায় সমান হ'ব এটো সাধাৰণ অন্ত এটো সাধাৰণ অন্ত দুটা কি হ'ব সমান হ'ব এতিয়া b টো মই যদি এপনে লৈ a + b হৈ যাব -3 18 টো এপনে গলে +18 হৈ গুছি যাব কি হ'বগে গৈ a + b কৰিলে আমি কি পালগে গৈ মাইনাসে প্লাসে মাইনাস 18 পৰা 3 গলে আমি পাম 15 ডাঙৰটো যেটো প্লাস চিন আছে +15 হ'ব আনসাৰটো কি হ'ব অপচন হ'ব c টো নেক্সট প্ৰশ্নটো কি আছে যদি এটা বৃত্তৰ দুডাল ব্যাসাৰ্ধ কেন্দ্ৰত 110 ডিগ্ৰী কোণ কৰে তেন্তে ব্যাসাৰ্ধ দুডালৰ প্ৰান্তবিন্দু দুটা থকা স্পৰ্শক দুডালৰ মাজৰ কোণটোৰ মাপ হ'ব মই এটো চিত্ৰটো আকি তোমালোকক দেখাই দিছো এটো হলগে বৃত্তটো ঠিক আছে ইয়াত দুডাল ব্যাসাৰ্ধ এডাল আৰু এডালৰ মাজৰ কোণটো কিমান দিয়া আছে 110 ডিগ্ৰী আমাক দিয়া আছে প্ৰশ্নটোত আৰু প্ৰান্ত স্পৰ্শ ব্যাসাৰ্ধ কিডালৰ প্ৰান্তবিন্দু দুডাল স্পৰ্শ আকিছে এনেকে আৰু দুইডাল স্পৰ্শৰ মাজৰ কোণটো আমাক এইটো কোণ লিয়াব লাগে এইটো কোণটো আমি গম পালো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হয় তেলে 110 90 90 আৰু এই কোণটো আমি x বুলি লৈ ললো ইয়াতে মই কৈ দিছো 110 + 90 + 90 প্লাস এটো x ইকুৱেল আমি কিমান লিখিম 360 ডিগ্ৰী কেলে কাৰণ এটো এটা কি হয় চতুৰ্ভুজ হয় তাৰ চাৰিটা কোণৰ যোগফল হয় কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী হ'বগে গৈ হেতু কাৰণে গোটেই চাৰিটা যোগ কৰিলে আমি 360 ডিগ্ৰী পাম এতিয়া এইখিনি আমি যোগ কৰিলে কি পাম 90 90 180 290 মান পামগে গৈ ইকুৱেল 360 ডিগ্ৰী প্লাস x টো আছে x ইকুৱেল কি হ'ব 360 - 290 কি পামগে গৈ আমি 70 ডিগ্ৰী অপচন কি হ'ব তেতিয়ালে অপচন হ'ব টিটো এটো তোমালোকে এবাৰ যোগ কৰি চাবাচোন কি হ'ব 9 9 18 1 19 9 কৰিব 1 1 1 2 ঠিক আছে অপচন হ'ব তোমালোকৰ ডি টো নেক্সট প্ৰশ্নটো কি আছে 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধবৃত্ত এটাত আঁকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজটোৰ কালি হ'ব এটো তোমালোকে চাই লোৱা বৃত্তটো ধৰি ললো আমি এটো এটো কেন্দ্ৰ ও ব্যাসাৰ্ধটো এটো কিমান দিয়া আছে r এডালো কি হ'ব r এ হ'ব সৰ্ববৃহৎ ত্ৰিভুজটো কালি এটো আমি ত্ৰিভুজ ধৰিলো এডালো কি হ'ব r এ হ'ব লে তাৰ কালি কি হ'ব হাফ ইনটু ভূমিপূৰ্ণ উচ্চতা ভূমি কি আছে r + r হলে কি হ'ব 2r আৰু উচ্চতা কি আছে r এ আছে r এতিয়া 2 টু কেনসেল r r পূৰণ কৰিলে আমি কি পাম কি কয় r স্কয়াৰ তেতলে ত্ৰিভুজটো কালি কি হ'ব r স্কয়াৰ পাঁচ নম্বৰটো কি আছে যদি a, a + 2 যদি a, a + 2 আৰু 2a - 3 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান ইয়াতো আমি সদায় d মানটো আমি চাম সদায় d টো সদায় সমান হ'ব সমান্তৰ প্ৰগতিত
তেতিয়াহ'লে এইটো 5 নম্বৰ প্ৰশ্ন আছিলে a প্লাছ 2 আৰু 2a মাইনাছ 3 মানে তিনিটা ক্ৰমিক পদ হয় তেতিয়াহ'লে আমি কি লিখিম a প্লাছ 2 মাইনাছ a এইটোৰ পৰা এইটো বিকলে যি পাম সমান হ'ব এইটোৰ পৰা এইটো বিকলে আমি একে পাম 2a মাইনাছ 3 মাইনাছ a প্লাছ 2 চোৱা ইয়াত যেহেতু দুটা পদ আছে মাইনাছ হোৱাৰ লগে লগে মই কি দিছোঁ ব্ৰেকেট দিছোঁ এতিয়া a কেঞ্চেল গ'লগৈ গৈ হয়নে ইয়াত থাকিলে অকল 2 ইকুৱেল 2a মাইনাছ 3 মাইনাছ a মাইনাছ প্লাছ মাইনাছ 2 এতিয়া 2 ইকুৱেল 2 এৰ পৰা a মাইনাছ কৰিলে আমি কি পাম অকল a পামগৈ গৈ মাইনাছ প্লাছ যেতিয়া আমি প্লাছ কৰিম 3 2 5 হ'ব ডাঙৰটো মাইনাছ দিম আমি a ইকুৱেল কি হ'বগৈ তেতিয়াহ'লে 5 টেপ আহিলে 2 + 5 হৈ আহিব এইটো আমি কি পাবলগৈ গৈ 7 তেতিয়াহ'লে আমি এই মানটো আমি কি পাবলগৈ গৈ 7 অপশ্যন হ'ব C2 নেক্সটটো কি আছে √7 √28 √63 সমান্তৰ প্ৰকৃতিটো চতুৰ্থ পদটো হ'ব প্ৰথমতে আমি d মানটো উলিয়াই ল'লে আমি চতুৰ্থ পদটো পাই যাম মই এইটো সাইডতে কৰি দিছোঁ কি আছে 6 নম্বৰটো √7 √28 √63 d টো আমি কেনেকৈ উলিয়াম এইটোৰ পৰা এইটো মাইনাছ কৰিম √28 মাইনাছ √7 √28 টো আমি লিখিম 4 × 7 4 7 গুণ 28 হয় যিহেতু মাইনাছ √7 এতিয়া 4 বৰ্গমূল 2 হয় 2 টো বাহিৰলৈ আহিলে 7 ৰ ওপৰত বৰ্গমূল চিন থাকি গ'ল এইপিনে √7 2 √7 ৰ পৰা √7 গ'লে আমি পাম অকল √7 দুটা √7 আছিলে তাৰ পৰা আমি এটা √7 যদি মাইনাছ কৰি দিওঁ অকল এটা √7 পামগৈ গৈ d টো পালোঁ আমি এইটো এটাকে আমাক কি লাগে চতুৰ্থ পদটো লাগে এটাকে a4 মানে চতুৰ্থ পদ আমি কি লিখিম a + 3d বা a3 + d a + 3d হ'লে কি হ'ব a মানটো কি আছে √7 আছে প্লাছ 3 × d ভেলু আমি √7 পালোঁ তাহলে কি পালোঁগৈ গৈ আমি √7 ৰ লগত 3 √7 যোগ আমি পাম 4 √7 হ'ল এইটো পালোঁ কিন্তু আমি ইয়াক এনেকুৱা ৰূপত আমি উলিয়াই দিব লাগিব 4 টো কাৰ বৰ্গমূল হয় 16 ৰ বৰ্গমূল হয় এতিয়া আমি এই দুটা পূৰণ কৰি দিলে কি হ'ব 7 × 42 2 কৰিব 4 7 × 7 27 11 112 আনসাৰ হ'ব d টো তোমালোকৰ ভিডিঅ'টো অলপ দীঘল হ'ব তোমালোকে তথাপিও যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে মন কৰিলেহে গোটেইকেইটা প্ৰশ্ন চাব পাৰিবা কাৰণ ইয়াত তোমালোকৰ 25টা প্ৰশ্ন আছে MCQ দেই নেক্সট প্ৰশ্নটো কি আছে এটা বৃত্তৰ দুডাল সমান্তৰাল জিয়াৰ মাজৰ দূৰত্ব 20 সেন্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব কি দিয়া আছে 7 নম্বৰটো বৃত্তটোৰ দুডাল সমান্তৰাল জিয়া চোৱা এইটো বৃত্ত হ'লগৈ গৈ সমান্তৰাল জিয়া এডাল আৰু এডাল সমান্তৰাল জিয়াবোৰ ক'ত অঁকা হয় বৃত্তটোৰ ব্যাসৰ মূৰত অঁকা হয় হয়নে জিয়া দুডালৰ মাজৰ দূৰত্ব যদি 20 হয় তাৰ ব্যাসাৰ্ধ কিমান হ'ব তাৰ আধা হ'ব 10 হ'ব মুখতে ওলাই যায় এইটো অপশ্যন হ'ব বি টো নেক্সট 8 নম্বৰ কি আছে যদি দুটা বৃত্তৰ পৰিধি অনুপাত 3:1 হয় তেন্তে ইহঁতৰ কালিৰ অনুপাত হ'ব এইটো হ'ব 9:1 হয়নে r1 টো 3x r2 যদি r2 যদি 1x হয় ইহঁতৰ কালিৰ অনুপাত পাই তো মানে কেনসেল কৰি যাব তাহলে r² হ'লে 3x² আৰু ইপিনে হ'ব 1x² হ'বগৈ 3x² হ'লে 3 × 9x² 1x² x² কেনসেল 9:1 9 নম্বৰ কি আছে যদি এটা সমান্তৰ প্ৰকৃতি a = 2n + 1 তেন্তে sn ৰ মান 9 নম্বৰ প্ৰশ্নটো চাই লোৱা কি দিয়া আছে an = কি দিয়া আছে 2n + 1 দিয়া আছে আমাক sn লাগে তাহলে আমি a আৰু d মানটো জানিব লাগিব তাহলে আমি a1 টো লিয়ে লওঁ মানে 2 × 1 আমি n ৰ জেগাত কি পাতিছো 1 পাতিছো সেইটো কাৰণে n ৰ জেগাত কি পাতিছো 1 + 1 হলে কি হ'ব 2 × 2 + 1 হলে কি হ'বগৈ গৈ 3 ঠিক তেনেকৈ a2 টো উলিয়াম আমি a2 * n ৰ জেগাত আমি 2 পাতিছো +1 2 × 4 + 1 হলে কি হ'ব 5 হ'বগৈ গৈ এটাকে d2 কি হ'ব 5 - 3 কৰিম a2 - a1 কৰিম নহয় 5 - 3 কৰিলে আমি কি পামগৈ গৈ d2 পালোগে আমি 2 আমাক লাগে এতিয়া sn লাগে এটাকে sn = কি হ'ব n/2 * 2a + n - 1 d আছিলে সূত্ৰটো n ৰ জেগাত আমি n লিখিম 2 * a জেগাত কিন্তু আমি লিখিম 3 কাৰণ a1 মানে a হয় + n - 1 d ভ্যালুটো আমি লিখিম 2 সলভ কৰিম আমি n/2 3 × 2 = 6 + 2n - 2 × 2 n/2 6 পৰা 2 গ'লে 4 + 2n হ'লগৈ গৈ এতিয়া n/2 * a পৰা মই যদি 2 এটা যদি কমনলৈ লওঁ ইয়াত থাকিলে 2 + n থাকিলে গৈ n 2 2 কেনসেল 2 টো n লৈ পূৰণ কৰিলে আমি পাম 2n + n টো n টো পূৰণ কৰিলে পাম n² এতিয়া 2n + n² ক'ত আছে অপশ্যন d টোত আছে নেক্সট প্ৰশ্নটো কি আছে 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ভিতৰত আঁকিব পৰা সৰ্ববৃহৎ বৰ্গটোৰ কালি
এইটো কুৱেশ্যন মই আগতেও তোমালোকৰ যেতিয়া এইটো কিবা এটা পৰীক্ষা আছিলে নহয় তাত মই এইটো ডিছকাছ কৰিছোঁ 8 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ভিতৰত থাকিব পৰা সৰ্ববৃহৎ বৰ্গটোৰ কালি লাগে চিত্ৰটো মই আঁকি দিছোঁ এইটো হ'লগৈ বৃত্ত তাত আঁকিছে ব্যাসাৰ্ধ দিয়া আছে ইয়াৰ পৰা লৈকে 8 সেণ্টিমিটাৰ হ'ল এডালো কিমান হ'ব 8 সেণ্টিমিটাৰ ইয়াতেই মই এনেকৈ এটা বৰ্গ আঁকি দিছোঁ এইটো বৰ্গ মই ধৰি ল'লোঁ দেই এডালো 8 আৰু এডালো 8 হ'ব হ'ল বৰ্গটো কালি কি লিখিম আমি যেহেতু এটা ৰম্বাসী হয় হাফ ইনটু কৰ্ণডালৰ পূৰণফল কৰ্ণ এডাল হ'ব 8 8 16 আৰু এডাল হ'ব 8 8 16 দুই 8 গুণ 16 হ'লগৈ গৈ যে 8 হলং কিমান হ'ব 128 হ'ব নেকি 8 কিলো 4 8 8 128 সেণ্টিমিটাৰ স্কোৱাৰ অপশ্যন হ'ব তোমালোকৰ বিটো হাফ ইনটু কৰ্ণডালৰ পূৰণফল কৰি দিলোঁ হ'ল নেক্সট কি আছে এটা সমান্তৰ প্ৰকৃতিৰ এনটম এটা সমান্তৰ প্ৰকৃতি কি দিয়া আছে এটা সমান্তৰ প্ৰকৃতিৰ এনটম পদটো 9 - 5n হ'লে প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ হ'ব প্ৰকৃতিটো আমাক সাধাৰণ অন্তৰ লাগে কি দিয়া আছে প্ৰথমতে মন কৰা এইটো 11 নম্বৰ প্ৰশ্নটো এটা সমান্তৰ প্ৰকৃতিৰ এনটম পদটো 9 - এনটম পদটো আমি কম an সৰি এনটম পদটো an বুলি কম 9 - 5n হ'লে আমি a1 টো প্ৰথম পদ আৰু সাধাৰণ অন্ত আমি উলিয়াই ল'ব লাগিব 9 - 5n আছে a1 9 - 5 ইনটু আমি এনৰ জেগাত 1 পাতি দিলোঁ 9 - 5 ইকুৱেল 9 5 গ'লে আমি পালোঁ 4 তাৰপিছত আমি a2 টো কেনেকৈ উলিয়াম 9 - 5 ইনটু এনৰ জেগাত আমি কি পাতিম 2 পাতিম তে 9 - 5 গুণ 10 হ'লে কি হ'ব -1 এটাকে আমাক d টো লাগে যেহেতু এটাকে d কি হ'ব d মানে সাধাৰণ অন্ত আমাক যেহেতু সাধাৰণ অন্ত উলিয়াব আছে d গুণ আমি কি কৰিম a2 - a1 কৰিম a2 টো আছে -1 আৰু a1 আছে 4 মাইনাছে প্লাছ হ'ব -5 মাইনাছে যেহেতু প্লাছ হয় 4 কে 5 -5 হ'ব অপশ্যন ইয়াৰ হ'ব অপশ্যন এইটো বি দিয়া আছে এই হয় দেই নেক্সট কি আছে পি কিউ ৰেখাখণ্ডডাল ও কেন্দ্ৰীয় বৃত্ত এডাল স্পৰ্শক হ'ব যদিহে এইটো কি হ'ব পি কিউ ৰেখাখণ্ড অমৰিতা বিন্দু আছে এইটো অপশ্যন EFGH নহয় এইটো AB হ'ব লাগিছিলে দেই CD 13 টো কি আছে 21 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে চাপটোৰ দৈৰ্ঘ্য চাপৰ দৈৰ্ঘ্য কি আছিলে আমাক কি দিয়া আছে ইয়াত থিতাটো দিয়া আছে 60 ডিগ্ৰী দিয়াই আছে আমাক আৰু r টো দিয়াই আছে 21 সেণ্টিমিটাৰ চাপটোৰ দৈৰ্ঘ্য কি আছিলে চাপৰ দৈৰ্ঘ্য থিতা বাই 360 * 2 পাই r আছিলে থিতাটো 60 বাই 360 * 2 * পাই ভ্যালু 7/22 লিখিম আৰু r টো হ'ব 21 7 3 গুণ 21 হ'ব এইটো ছবাৰ যাব তাৰপিছত 2 3 গুণ 6 3 3 কেনসেল কিমান হ'ব 22 সেণ্টিমিটাৰ অপশ্যন হ'ব তোমালোকৰ এইটো C2 নেক্সট কি আছে এটা সমান্তৰ প্ৰকৃতিৰ সাধাৰণ অন্তৰ 3 হ'লে a20 - a15 ৰ মান হ'ব সাধাৰণ অন্তৰ 3 তাৰমানে d টো কি দিয়া আছে 14 টো হয়তো d টো দিয়া আছে 3 a20 - a15 আমাক লাগে a20 জেগাত আমি কি লিখিম a + 19d - a15 জেগাত আমি লিখিম a + 14d a + 19d - a - 14d a কেনসেল গ'লগে এতিয়া 19d পৰা 14d মাইনাছ কৰিলে আমি পাম কি কিমান 5d 5 * d ভ্যালু আছে 3 5 গুণ কি হ'ব গৈ 15 অপশ্যন হ'ব C2 নেক্সট এই 15 নম্বৰ প্ৰশ্নটো তোমালোকে চাই ল'বা যদি এটা বৃত্তৰ পৰিধি বৰ্গ এটাৰ পৰিসীমাৰ লগত সমান হয় তেন্তে সিহঁতৰ কালিৰ অনুপাত হ'ব এই প্ৰশ্নটো তোমালোকে মন কৰিবা ইয়াতে মই কৰি দিবলৈ চেষ্টা কৰিম কি দিয়া আছে আমাক 15 নম্বৰ প্ৰশ্নটো এটা বৃত্তৰ পৰিধি কি আছিলে 2 পাই r বৰ্গৰ পৰিসীমাৰ লগত সমান 4a লগত কি কৈছে সমান বুলি আছে সিহঁতৰ কালিৰ অনুপাত আমাক কি লাগে কালিৰ অনুপাতটো লাগে কালি বৃত্তৰ কালি কি হ'ব পাই r স্কয়াৰ আৰু অনুপাত বৰ্গ কালি কি হ'ব 4a সৰি বৰ্গ কালি হ'ব a স্কয়াৰ দুইটাৰ মাজত একো ৰিলেশ্যনে আমি দেখা নাই সেইটো আমি কেনে কৰিম ইয়াত আমি কি কৰিম r ইকুৱেল কি হ'ব 4a / 2 পাই হয়নে r ইকুৱেল আমি কি পালো 4a / 2 পাই 2 পাইটো এটো সাইডে লৈ আহিলো হৰণ হৈ গুছি হ'লগে এতিয়া আমি এই r2 জেগাত আমি কি লিখি দিম 4a / 2 পাই হোল স্কয়াৰ কাৰণ r স্কয়াৰ আছিল ন স্কয়াৰ দিলো is to a স্কয়াৰ হ'লগে গৈ এতিয়া অকমান কিবা এটা মিলিব পাই ইনটু
4 4 16 a স্কয়ার বাই 2 2 4 পাই স্কয়ার হল এই পাই লগত স্কয়ারটো কেনসেল গল 4 4 16 is to a স্কয়ার হলগে গৈ ইয়াত কি থাকিলে তেলে 4a স্কয়ার বাই পাই is to a স্কয়ার এতিয়া is to থাকিলে এটুক এটে কি কৰি আছে হৰণ কৰি আছে নহয় জানো তে 4a স্কয়ার বাই পাই হৰণৰ জেগাত মই যদি পূৰণ চিন প্ৰথমতে মই এবাৰ দেখাই দিছো হৰণ a স্কয়াৰ হৈ আছে তাৰপিছত 4a স্কয়াৰ বাই পাই হৰণৰ জেগাত মই যদি পূৰণ চিন দি দিও ওপৰত a 1 আহিব তলত আহিব a স্কয়াৰ তে কি হ'ব a স্কয়াৰ আৰু a স্কয়াৰ কেনসেল গুচি গল 4 বাই পাই হলগে 4 বাই পাই মানে আমি কি লিখিম 7 ভাগৰ 22 এতিয়া 4ক এই 7 ভাগৰ 22 টো হৰণ হৈছে পূৰণ চিন দিলে কি হ'ব 7 টো যাব ওপৰত 22 টো আহিব তলত 2 2 4 2 11 22 আমি কি পালোগে গৈ 7 2 গুণ ওপৰত পালো আমি 14 তলত পালো আমি 11 লৈ অনুপাত আমি কি পালো 14 11 এটো আছিল 14 11 অপচন হ'ব বি2 তেলে এটো ভিডিওত আমি ইয়ালৈকে আলোচনা কৰিলো নেক্সট ভিডিওটোত মই 16 নম্বৰ প্ৰশ্নৰ ওপৰত আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো দি দিবা ধন্যবাদ